Hello my dear student, আজি তোমালোকৰ পাঠৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো। এটো কেৱল তোমালোকৰ এছএছএলসি এক্সামৰ কাৰণে যে ইম্পৰ্টেন্ট তেনেকুৱা নহয়। আমি যদি কেতিয়াবা এপিএসসি দিও বা ইউপিএসসি দিও বা যিকোনো কম্পিটিটিভ এক্সামত এই পাঠটোৰ পৰা প্ৰশ্ন আমি সদায় দেখিবলৈ পাওঁ। গতিকে আমি যিখিনি শিকি যাম এতিয়াই বহুত ভালকে শিকি যাম যাতে ভৱিষ্যতে আমাৰ এতিয়া শিকি যোৱা এই জ্ঞানখিনি ব্যৱহাৰ কৰি ভৱিষ্যতে কোনো অসুবিধা নোহোৱাকৈ আমি সেইবোৰ প্ৰব্লেমো সলভ কৰিব পাৰো। ঠিক আছে, আমি এটা একদম বেসিক্সৰ পৰা আহিম। আমি আমাৰ প্ৰকৃতিৰ চাৰিওফালে কিছুমান বস্তু দেখা পাওঁ, সেইবিলাক কিছুমান আৰ্হি বা প্যাটাৰ্ন ফলো কৰে। এটা চোৱা এই বেলি ফুলপাহ এটা নিৰ্দিষ্ট আৰ্হি এটা প্যাটাৰ্ন ফলো কৰিছে। ঠিক এনেকৈ মৌমাখিৰ মৌচাক, এই মৌচাকখনে এটা নিৰ্দিষ্ট আৰ্হি ফলো কৰিছে, এটা নিৰ্দিষ্ট প্যাটাৰ্ন ফলো কৰিছে। ঠিক সেইদৰে আমাৰ হাতত থকা যিবোৰ সংখ্যাবিলাকো যদি আমি কিছুমান নিৰ্দিষ্ট আৰ্হিত থকাকে যদি আমি লিখো, ইয়াতে মই কেইটামান আৰ্হিত লিখিছো, চোৱাচোন ইয়াত লিখিছো যে 1 2 3 4 5 এনেকৈ গৈ আছে, এটা 2 4 6 8 10 এনেদৰে গৈ আছে। আৰু এটা কথা যে এই প্যাটাৰ্নটো এটা আৰ্হি ফলো কৰিছে নে নাই সেইটো আমি কেনেকৈ গম পাম? যদি আমি ইয়াৰ পিছৰ টাৰ্মটো কি হ'ব যদি আমি জানো, তেতিয়াহ'লে আমি ক'ব পাৰো যে ই এটা আৰ্হি ফলো কৰিছে। তেনে আমি যদি এইখিনি চাওঁ, তেনে আমি পিছত কি হ'ব আমি গম পাওঁ। পাছৰ পিছত কি হ'ব তেন্তে এইটো 6 7 এইটো ন্যাচাৰেল নাম্বাৰ যেটো আৰ্হি হেতু ফলো কৰিছে। ঠিক এইটো যদি আমি চাওঁ, ইয়াতো আমি গম পাম 2 4 6 8 10 12 দুই যিবোৰ গুণিতক সেইখিনি আছে। ইয়াৰ পিছত আমি কি আহিব আমি গম পাওঁ, গতিকে ইও এটা আৰ্হি বা প্যাটাৰ্ন ফলো কৰিছে। ঠিক এইদৰে এইটো 3 3 3 3 ইয়াৰ পিছতো কি আহিব তেন্তে 3 আহিব, তেনেদৰে গৈ থাকিব। এইটো কি আৰ্হি ফলো কৰিছে? এইটো চোৱা 1 তাৰ পিছত আছে 4 তাৰ পিছত আহিছে 9 16 25 মানে স্কয়াৰ এইবিলাক স্কয়াৰ নাম্বাৰ নহয় জানো? 1 স্কয়াৰ কৰিলে আমি 1 পাওঁ, 2 স্কয়াৰ কৰিলে 4, 3 কৰিলে 9, 4 কৰিলে 16, 5 কৰিলে 25, তেতিয়া পিছতো কি আহিব 36। আমি গম পাইছোনে? ঠিক একেদৰে এইটো যদি আমি চাওঁ, ইয়াত কি লিখিছো 2 3 5 7 11 13 মানে এইখিনি মৌলিক সংখ্যা আমি লিখি গৈ আছো। 13 পিছত কি আহিব 14 নহয়, 15 নহয়, 16 নহয়, আমি গম পাম ইয়াৰ পিছত কি আহিব 17, তাৰপিছত কি আহিব 19, এনেকৈ গৈ থাকিব। তেতিয়াহ'লে আমি গম পালো ইয়াত মই যিকেইটা এই 5টা ইয়াতে যিখিনি আমি লিখিলো এই গোটেইখিনি কি ফলো কৰি আছে? এটা আৰ্হি ফলো কৰি আছে। ঠিক আছে, সংখ্যাবিলাকে এটা আৰ্হি ফলো কৰি আছে, তাক কি বুলি কয়? সিকুৱেন্স বুলি কয়। এইবিলাকক কি বুলি ক'ব? সিকুৱেন্স। ভালকে মন দিবা, দুটামান কথা জানিলে আমাৰ এই চেপ্টাৰটো একেবাৰে ইজি হৈ পৰিব। এই গোটেইখিনিকে কি বুলি কয় তেতিয়াহ'লে? সিকুৱেন্স বুলি কয়, কিয়নো ইহঁতে এটা প্যাটাৰ্ন ফলো কৰি আছে। ঠিক আছে, এতিয়া দুটামান কথা একদম মন দিবলগীয়া। এই আৰ্হিটোলৈ মন কৰাচোন, যিটো ন্যাচাৰেল নাম্বাৰ আৰ্হি, মানে ইয়াত এইটো গৈ আছে 1 2 3 4 5 6 এনেদৰে গৈ আছে। ইয়াৰ পিছত কি আহিব আমি জানো। এই পদটো কিমানটা পদ আছে ইয়াত নেজানো, আমি ধৰিলো এইটো nটা পদ। কিমানটা পদ আছে ইয়াত? nটা পদ আছে। আমাক যদি সুধিলে এই সিকুৱেন্সটোৰ ক্ষেত্ৰত আমাক যদি সুধে তাৰ আগত এটা কথা জানি ল'ব লাগিব। এই প্ৰথম পদ, এইটো প্ৰথমতে থকাটো কি বুলি কয়? প্ৰথম পদ বুলি কয়। এইবিলাকক পদ বুলি কয়। সিকুৱেন্সত যিবিলাক আছে, যিবিলাক আমি সংখ্যা লিখিছো, এইবিলাকক কি বুলি কয়? পদ বুলি কয়। আৰু ইংৰাজীত ইয়াক কয় টাৰ্ম বুলি কয়। এই প্ৰথমতে থকাটো প্ৰথম পদ, যাক আমি a1 ৰ দ্বাৰা বুজাও বা a দ্বাৰাও বুজায়। এইটো পিছৰটো কি হ'ব তেতিয়াহ'লে? a2, এইটো a3, এইটো a4, এইটো a5, এনেকৈ গৈ থাকিব। প্ৰত্যেকৰ ক্ষেত্ৰতে একেই। প্ৰথমটো a1 a2 a3 a4 a5 এনেকৈ গৈ থাকিব। আমি এনেকৈ গৈ ইয়াত যদি আমি ধৰিলো nটা পদ আছে, nটা পদ আছে। এতিয়া আমাক যদি কোনোবাই সোধে যে আমি গম পালো ইয়াত 5 নম্বৰ পদটো কি? 5, 6 নম্বৰ পদটো কি? 6, 7 নম্বৰ পদটো কি? 7। কোনোবাই আমাক সুধিলে যে ইয়াৰ 100 নম্বৰ পদটোনো কি হ'ব, তেতিয়া আমি ডাইৰেক্ট চাই কৈ দিব পাৰো এটা দি প্যাটাৰ্ন যেহেতু ফলো কৰি আছে আৰু ই এটা জেনেৰেল ফৰ্মুলাও ফলো কৰি আছে, কিয়নো ই ন্যাচাৰেল নাম্বাৰ। 1 নম্বৰ পদটো যদি 1, 2 নম্বৰ পদটো যদি 2, 5 নম্বৰটো যদি 5, আমাক কোনোবাই সুধিছে যে 100 নম্বৰ পদটো কি, তেনে 100 নম্বৰ পদটো কি হৈ যাব ইয়াত গৈ মানে a100। 100 নম্বৰ পদটো কি হৈ যাব? 100। আমি ক'ব পাৰো। যদি সোধে 200 নম্বৰ পদটো কি, ক'ব পাৰো 200 হ'ব। 1000টো কি হ'ব? 1000।
এইটো গ'ল ইয়াত চালো এইটো যিহেতু A1 প্ৰথম পদ A2 A3 A4 A5 A6 A7 আমি গম পাইছো A7 মানে কিমান 14 A6 মানে কিমান 12 আমাক কোনোবাই সুধিলে এইটো নিচিনা এই আগৰটো নিচিনাকে যে ইয়াৰনো এশ পদটো তুমি ক'ব পাৰিবানে কিমান হ'ব 100 নম্বৰ পদটো ইয়াত এটা জেনেৰেল ফৰ্মুলা আমি পাম নহয় 1 নম্বৰ পদটো 2 2 নম্বৰ পদটো 4 3 নম্বৰটো 6 মানে কি হৈছে সেই সংখ্যাটোৰ লগত 2 পূৰণ হৈছে 2 গুণিতক গতিকে 100 নম্বৰ পদটোনো কি হ'ব 100 লগত 2 পূৰণ হ'ব কিমান পাম তেতিয়াহ'লে আমি 200 100 নম্বৰ পদটো আমি পাম 200 ঠিক তেনেকৈ আমাক যদি 200 নম্বৰ পদটো হ'লে কিমান হ'ব 400 গতিকে ইয়াৰো এটা আমি জেনেৰেল ফৰ্মুলা পাইছো কি পাইছো যিমান নম্বৰ পদ হ'লে তাৰ লগত আমি 2 পূৰণ কৰিব লাগে 2 ইনটু n যিমান নম্বৰ পদটো সুধিছে হয়নে ইয়াত এইটো সিকোয়েন্সৰ ক্ষেত্ৰত কি যেহেতু সকলোবিলাক 3 ইয়াৰ 100 নম্বৰটো 3 হ'ব 200 নম্বৰটো 3 হ'ব 1 লাখ নম্বৰটো 3 হ'ব ইয়াৰো এটা জেনেৰেল ফৰ্মুলা ই 3 হ'ব মুঠতে যিমান নম্বৰ পদ নহওক ই 3 হ'ব আমি গম পাইছো এইটো ক্ষেত্ৰত 1 নম্বৰ পদটো 1 2 নম্বৰ পদটো 4 9 16 25 36 মানে কি হৈছে n স্কয়াৰ হৈছে যিমান নম্বৰ পদটো সুধিছে তাৰ স্কয়াৰ হোৱা নাই জানো আমাৰ যদি সুধে এইটো 1 নম্বৰ পদ 2 3 4 5 6 মানে A6 টো পাবলৈ আমি কি কৰিছো 6 ক স্কয়াৰ কৰিছো তেতিয়া আমি 36 পাইছো আমাক যদি সুধে 10 ইয়াৰ বোলে 10 নম্বৰ পদটো কি হ'ব 10 স্কয়াৰ কৰিব লাগিব কিমান পাম 100 যদি সুধে বোলে 100 নম্বৰ পদটো কি হ'ব 100 স্কয়াৰ কৰিব লাগিব কিমান পাম আমি 1 পিছত 4টা 0 হয় নহয় 10000 100 নম্বৰ পদটো কিমান হ'ব 10000 গতিকে এটা জেনেৰেল ফৰ্মুলা আছে জেনেৰেল আমি ফৰ্মুলা পাইছো তাৰ পিছত আমি আহিলো এইটো সিকোয়েন্সৰ কাৰণে আহিলো ইয়াত তিনি থাকিছে এই সিকোয়েন্সটো যেটো মৌলিক সংখ্যাৰ আমি সিকোয়েন্স লিখিছিলো এইটো 1 নম্বৰ পদ 2 নম্বৰ 3 4 5 6 7 8 নম্বৰ পদ ইয়াৰ পিছত কি আহিব আমি লিখি গলে জানো মৌলিক সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব ফেক্টৰ দুটা থাকিব লাগিব 19ৰ ফেক্টৰ 1 আৰু 19 ইয়াৰ পিছত কি হ'ব 20 হ'ব জানো নহয় 21 হ'ব জানো নহয় 21ৰ কেইবাটাও ফেক্টৰ আছে 22 নহয় কি হ'ব 23 তেনেকৈ আমি গম পাইছো কিন্তু কি আহিব গম পাও কিন্তু তোমাক যদি সুধে এই সিকোয়েন্সটোৰ ক্ষেত্ৰত বোলে ইয়াৰ 50 নম্বৰ টাৰ্মটো কি হ'ব 50 নম্বৰ টাৰ্মটো তেতিয়া কি হ'ব ইয়াৰ কিন্তু কোনো তেনেকুৱা জেনেৰেল ফৰ্মুলা নাই যে আমি ইয়াত আগৰকিটা যেনেকৈ কৈ দিব পাৰিছিলো 100 নম্বৰ পদটো 200 নম্বৰ যিকোনো সুধিলে কৈ দিব পাৰিছিলো ইয়াৰ কিন্তু কোনো জেনেৰেল ফৰ্মুলা নাই ডাঙৰ ক্লাছত পিছত আমি গম পাম এইবোৰ কেনেকুৱা কি কথা আমি প্ৰাইম নাম্বাৰ বিষয়ে এক্সট্ৰাকে কেতিয়াবা পঢ়িম কিন্তু এটা জানি থলে হ'ল কোনো জেনেৰেল ফৰ্মুলা নাই যে ইমান নম্বৰ প্ৰাইম সংখ্যাটো কিমান হ'ব গতিকে কি হ'ব ইয়াত আমি গম পালো সব সিকোয়েন্সৰ ক্ষেত্ৰত কেতিয়াবা আমি এই nth টাৰ্মটো যেটো nth টাৰ্ম এটো ইম্পৰ্টেন্ট an টাৰ্ম এইটো আমি উলিয়াব নোৱাৰো যাৰ ক্ষেত্ৰত উলিয়াব নোৱাৰো সেইবিলাকক বাদ দিলো যিবিলাকক উলিয়াব পাৰি সেইবিলাকক কি বুলি কয় প্ৰগতিত থকা বুলি কয় অসমীয়াত প্ৰগতি আৰু ইংৰাজীত কয় প্ৰগ্ৰেছন বুলি কয় ঠিক আছে আমি এটা পঢ়িবলগীয়া পাঠটো আমি পাই গৈছোগে এৰিথমেটিক প্ৰগ্ৰেছন নাছিলে জানো টো পাইছোগে প্ৰগ্ৰেছন মানে কি প্ৰগ্ৰেছন হ'ব হলে কি হ'ব লাগিব যিকোনো এটা সিকোয়েন্স দিয়া আছে সংখ্যা তাৰ কেইটামান সংখ্যা চাই কেইটামান পদ চাই আমি কৈ দিব পাৰো যে ইয়াৰ আমুক নম্বৰ পদটো কিমান হ'ব যোনবিলাকত পাৰো সেইবোৰ প্ৰগতি যোনবিলাকত নোৱাৰো সেইবিলাক অকল সিকোয়েন্সে প্ৰগতি নহয় গতিকে প্ৰগতি নহয় সিকোয়েন্স অসমীয়াত কয় অনুক্ৰম মানে কেতিয়াবা সুধিব সব সিকোয়েন্স প্ৰগতি হ'ব নেকি হ'ব জানো নহয় কিয়নো এইটো এটা সিকোয়েন্স হয় মানে অনুক্ৰম হয় অসমীয়াত অনুক্ৰম হয় কিন্তু প্ৰগতি নহয় কিন্তু প্ৰগতি হলে হি সিকোয়েন্স হ'বই এটো ইম্পৰ্টেন্ট কথা ঠিক আছে এটো হলেকে এইখিনি কথা ভালকে জানিলে হ'ল পদ এন টাৰ্ম ঠিক আছে এতিয়া আমি মেইন টপিকলৈ আহো মেইন পাঠটোলৈ আহো কি আছিলে পাঠটোৰ নাম এৰিথমেটিক প্ৰগ্ৰেছন বা অসমীয়াত কি বুলি কৈছে সমান্তৰ প্ৰগতি মানে গম পালো এৰিথমেটিক প্ৰগ্ৰেছন অলপ আগত গম পালো আমি প্ৰগতি এতিয়া আছে সমান্তৰ দুটা শব্দ লুকাই আছে কি
সমান আৰু অন্তৰ সমান মানে আমি গম পাওঁই সমান সমান মানে 2 2 2 2 সমান 5 5 5 সমান অন্তৰ মানে হৈ গ'ল ডিফাৰেন্স জাস্ট এটো মনত ৰাখিলে হ'ল বাৰু ঠিক আছে আমি একদম ডেফিনেশ্যনটোৰ পৰা যাওঁচোন ডেফিনেশ্যনটোনো কি কৈছে ডেফিনেশ্যনটোত কৈছে যে এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায় বুলি কৈছে শুনিবলৈ খেলিমেলি নিচিনা লাগিছে নেকি তেনেকুৱা একো কথা নাই একেবাৰে ইজি কথা কৈছে পদ এটা ল'বলৈ কৈছে কিছুমান সংখ্যা বুলি কৈছে সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যা বা এখন সংখ্যাৰ তালিকা বুলি কৈছে প্ৰথম পদটোৰ বাহিৰে বাকি যিবোৰ পদ হ'ব সেই পদবোৰ ইটোৰ লগত সিটো এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পায় বুলি কৈছে আমি এটা উদাহৰণ এটা লওঁ আমি এটা উদাহৰণ লৈ লওঁ প্ৰথম পদটো আমি ললো 3 তাৰপিছত মনতে এটা সংখ্যা আমি ফিক্স কৰি ললো কৈছে যে এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাবে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা ফিক্স নাম্বাৰ মনতে আমি ভাবি ললো 2 হেতু আমি যোগ কৰি গৈ থাকো 3 3 লগত 2 যোগ কৰিলে কিমান হ'ব 5 আকৌ 2 যোগ কৰিব লাগিব কিমান হ'ব 7 আকৌ 2 যোগ কৰিব লাগিব কিমান হ'ব 9 আকৌ 2 যোগ কৰিলে কিমান হ'ব 11 এনেকে গৈ আছে ঠিক আছে এইটোকে কি বুলি ক'ব সমান্তৰ প্ৰগতি বুলি ক'ব সমান অন্তৰ ডিফাৰেন্সটো ইহত দুটাৰ মাজৰ ডিফাৰেন্স এইটো ডি টো ডি ইম্পৰ্টেন্ট এটা আমি আৰু এটা কথা জানিব লাগিব ডি আমি শিকি আছো ডিফাৰেন্স ডি ইয়াৰ ডিফাৰেন্সটো সমান হ'ব লাগিব সমান্তৰ বুলি কৈছে নহয় 5 ৰ 3 ডিফাৰেন্স 2 ইয়াৰ 2 ইয়াৰ 2 ইয়াৰ 2 ঠিক আছে হেতুকে আমি কি বুলি কম সমান্তৰ প্ৰগতি বুলি কম এতিয়া হয় এইটো ডি ডি কথা অসমীয়াত কয় সাধাৰণ অন্তৰ কমন ডিফাৰেন্স সাধাৰণ অন্তৰ ডি ডি মানে বেলেগ একো নাই এখন ডি মানে এইটোৱে কথা যিটো পাছৰ টাৰ্মটোৰ পৰা আগৰ টাৰ্মটো বিয়োগ কৰিলে আমি ডি মানটো পাওঁ ঠিক আছে এইটো কি আছিল a1 এইটো কি আছিল a2 a3 a4 a5 এনে গৈ আছে গৈ an টা পদ আছে ধৰি ললো an টা পদ আছে তাৰ আগৰ পদটো কি হ'ব an-1 নহব জানো মানে এইটো যদি 5 তাৰ আগৰ পদটো কি 4 এক কম এইটো যদি n তাৰ আগৰ পদটো কি n-1 এক কম তে সাধাৰণ অন্তৰ মানেনো কি a2 a1 মানে সাধাৰণ অন্তৰটো আমি কেনেকৈ পাওঁ পাছৰ পদটোৰ পৰা ঠিক তাৰ আগৰ পদটো বিয়োগ কৰিলে পাওঁ কোনোবাই হয়তো ক'ব পাৰে যে মই এইটো এনেকৈও লিখিব পাৰোঁ নেকি ডি সলনি আমি এনেকৈও লিখিব পাৰোঁ নেকি a3 a2 বুলি ডেফিনেটলি পাৰোঁ তাৰ পাছৰটোৰ পৰা ঠিক আগৰটো বিয়োগ কৰিছোঁ কোনোবাই হয়তো লিখিব a4 a3 আৰু কোনোবাই হয়তো লিখিব a5 a4 তেতিয়া আমি কি পাম কমন ডিফাৰেন্স এই দুইটোৱে পাম ন ইয়াত যিটো কমন ডিফাৰেন্স a5 মানে কিমান 11 a4 মানে কিমান 9 গতিকে 9 ৰ পৰা 11 ৰ পৰা 9 গলেও আমি কিমান পাম 2 এ পাম আমি চাওঁচোন a2 মানে কিমান 5 মাইনাস a1 মানে কিমান 3 কিমান পাইছো 2 ঠিক ইয়াতো একেই a3 মানে কিমান 7 a2 মানে কিমান 5 কিমান পাম 2 পাম ইয়াতো 2 পাম ইয়াতো 2 পাম ঠিক আছে গতিকে আমি এই সাধাৰণ অন্তৰ এটা জেনাৰেল ফৰ্মুলা আমি উলিয়াব পাৰোঁ জেনাৰেল ফৰ্মুলাটো কি হ'ব যিটো পাছৰ পদ মানে an টা যদি পদ থাকে an ঠিক তাৰ আগৰ an-1 এইটোৱে হৈ যাব সাধাৰণ অন্তৰ জেনাৰেল ফৰ্মুলা মনত ৰাখিবলগীয়া এটা কথা মনত মানে কি বুজি পালে একোৱে নাই এইটো ঠিক পাছৰ পদ তাৰ পৰা ঠিক আগৰ পদটো আমি বিয়োগ কৰি দিলে কি পাই যাম সাধাৰণ অন্তৰ পাই যাম ঠিক আছে সাধাৰণ অন্তৰটো মই ইয়াতে তিনটা এৰিথমেটিক প্ৰগ্ৰেছন লৈছো এৰিথমেটিক প্ৰগ্ৰেছন এইটো কাৰণে হয় কাৰণ ইহঁতৰ ডিফাৰেন্সবিলাক সমান সবতে এইটো 2 2 2 ইয়াত কিমান ডিফাৰেন্সবিলাক সবতে 0 0 0 ইয়াত কিমান ডিফাৰেন্স এই দুটা পদৰ আৰু এই দুটা পদৰ ডিফাৰেন্স কিমান a2 পৰা এইটো বিয়োগ কৰিব লাগিব মানে a2 পৰা a1 কিমান পাওঁ আমি এইটো পদত a2 a1 কৰিলে কিমান পাওঁ a2 মান -7 -9 a1 মান -7 এইটো কৰিলে হ'ব -9 -7 +7 এইটো পাম -2
তাকে নকৰি আমি এনেকৈ কৰিব পাৰোঁ A2 এইটো A3 এইটো A4 আমি এনেকৈ কৰিব পাৰোঁ A4 minus A3 কৰিব পাৰোঁ A4 মানে কিমান -13 minus A3 মানে -11 এইটো কৰিলে আমি কিমান পাম -2 পাম গতিকে এটা কথা মন কৰাচোন এইটো ইম্পৰ্টেণ্ট কিন্তু ডি ডিফাৰেন্স ইয়াত কিমান আছে পজিটিভ হ'ব পাৰে ডিফাৰেন্স 0 হ'ব পাৰে আৰু ডিফাৰেন্স কি হ'ব পাৰে নিগেটিভ হ'ব পাৰে মানে সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত যেটো আমি সাধাৰণ অন্তৰটো কি হ'ব পাৰে পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে আৰু 0 হ'ব পাৰে এটো এটা মনত ৰাখিবলগীয়া কথা ঠিক আছে আৰু এটা মনত ৰাখিবলগীয়া কথা এটো ইম্পৰ্টেন্ট তাৰ পিছত আমি কোৱেশ্যনলে যাম আৰু এটা মনত ৰাখিবলগীয়া কথা আমি এটোহতে শিকি লওঁ এইকেইটা জানিলে আৰু আমাৰ 5.1 একেবাৰে সহজ হৈ যাব আৰু এটা কথা কোন আমি প্ৰশ্নকেইটা কিতাপত থকা প্ৰশ্নকেইটা কৰিব জানিলে নহব পৰীক্ষাত আমাৰ যিকোনো প্ৰশ্ন আহিব পাৰে আমাৰ কনসেপ্ট ক্লিয়াৰ থাকিলে আমি যিকোনো প্ৰশ্ন কৰিব পাৰো মানে কনসেপ্ট ইজ পাৱাৰ ইটো গম পালো ডিৰ জেনাৰেল ফৰ্মুলাটো গম পালো ডিফাৰেন্সৰ জেনাৰেল ফৰ্মুলাটো কি হয় an minus an minus 1 এতিয়া আমি আমাক যদি কেতিয়াবা সুধিব an টাৰ্মটো উলিয়াবলৈ দিব ফৰ্মুলা an টাৰ্ম মানে কেতিয়া শুনিব যে এটো 5 নম্বৰ পদটো যেনেকৈ 11 ইয়াৰে বলে 20 নম্বৰ পদটোনো কি আমি লিখি নেচাও নসুৱাকে আমি এটা ফৰ্মুলা সহায়ত আমি উলিয়াব পাৰো হেতু কি হয় হেতু আমি ভালকে জানি লওঁ ঠিক আছে ইয়াৰ আমি এটো প্ৰথম পদ হয়নে ইয়াক কি বুলি কয় a বুলি আমি ক'ব পাৰো হয়নে এতিয়া a1 মানে কি a তাৰ পিছত আহি গল a2 এই a2 পদটো আমি কেনেকৈ পাওঁ এই 2 নম্বৰ পদটো আমি কেনেকৈ পাওঁ এই প্ৰথম পদটোৰ লগত ডিফাৰেন্সটো আমি যোগ কৰি পাওঁ যেহেতু ইয়াৰ ডিফাৰেন্স 2 আছিল হয়নে আমি প্ৰথম ভালকে মন দিবা দেই কথাটো প্ৰথম পদটো এইটো আমি লিখিলো a1 a বুলি আমি লিখিব পাৰো a2 টো আমি কেনেকৈ পাৰো প্ৰথম পদটোৰ লগত a ৰ লগত কি যোগ কৰো ডিফাৰেন্স ইহন গিটাৰ মাজত যেটো ডিফাৰেন্সটো আমি যোগ কৰি পেলাই কি পাওঁ 2 নম্বৰ পদটো পাওঁ ঠিক তেনেদৰে a3 3 নম্বৰ পদটোৰ লগত কি পাওঁ এই গিটাৰ লগত আকৌ d যোগ কৰি পাওনে নাই 3 নম্বৰ পদটো মানে a plus d এটো আছিলে তাৰ লগত যদি আকৌ এটা d যোগ কৰি দিয়ে তেতিয়া আমি a3 পাওঁ মানে কি হয় a plus এটো d যোগ কৰিলে কি হয় 2d মানে a3 মানে কি হৈ গল a plus 2d ঠিক একেদৰে a4 টো আমি কেনেকৈ পাম a টোৰ লগত আকৌ d যোগ কৰিলে পাওঁ মানে a plus 2d আছিলে তাৰ লগত আৰু এটা যোগ কৰিলে কি হৈ যাব 3d দেখিছানে কিবা এটা কিন্তু মিলি গৈ আছে a4 পদটো আমি কেনেকৈ পাওঁ a plus 3d ঠিক একেদৰে a5 টোৰ কাৰণে কি হৈ যাব a plus ইয়াৰ লগত আৰু এটা d যোগ কৰিলে কিমান হৈ যাব 4d মানে যিমান নম্বৰ পদটো উলিয়াবলৈ দিয়ে a5 উলিয়াবলৈ দিছে তেতিয়া কি হৈ যায় a plus তাতকে এটা কম 4d এটো কৰিলে আমি পাই যাও হয়নে যদি আমাক 3 নম্বৰ পদটো উলিয়াবলৈ দিছে বলে কি কম a plus 2d 3 উলিয়াবলৈ দিছে 2d 2 উলিয়াবলৈ দিছে এটা d ঠিক আছে এতিয়া আমাক যদি কয় an টো কি হৈ যাব তেন্তে a plus যিমান আসলে তাতকে এটা কম মানে কি n minus 1 into d এটো হৈ যাব ফৰ্মুলাটো ঠিক আছে এতিয়া আমি এক নম্বৰ প্ৰশ্নটো চাওঁ ইয়াত কৈছে তলত যিবিলাক পৰিস্থিতি দিছে এইবিলাক সমান্তৰ প্ৰগতিত আছে নে নাই চাবলৈ কৈছে আমি এক নম্বৰটো চাওঁ ইয়াত কৈছে প্ৰথম কিলোমিটাৰত ট্যাক্সি ভাড়া 15 টকা আৰু তাৰ পাছত অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বাঢ়ি গৈ আছে বুলি কৈছে 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰ অন্তত ট্যাক্সি ভাড়া সমান্তৰ প্ৰগতিত আছে নে নাই আমি চাম প্ৰথম কিলোমিটাৰত 15 টকা প্ৰথম 1 কিলোমিটাৰ গলে 15 টকা দিব লাগিব তাৰ পাছত 2 কিলোমিটাৰ গলে কিমান হ'ব 30 টকা দিব নালাগে দ্বিতীয় কিলোমিটাৰ 8 টকাকেহে মানে যিমান বাৰ যাব আৰু তাৰ পিছত যিমান কিলোমিটাৰ যাব 8 হাতকেহে বাঢ়ি যাব গতিকে 15 তাৰ লগত 8 যোগ কৰিলে কিমান হ'ব 23 তাৰ লগত আকৌ 8 টকা যোগ কৰিলে কিমান হ'ব 31 আকৌ 8 যোগ কৰিলে কিমান হ'ব 39 এনেকৈ গৈ থাকিব
এটা সমান্তৰাল প্ৰকৃতিত আছেনে ডেফিনেটলি আছে ইহঁতৰ মাজৰ কি ডিফাৰেন্সটো মানে পিছৰ পদৰ লগত ঠিক আগৰ পদটোৰ ডিফাৰেন্সটো কি হ'ব লাগে সমান হ'ব লাগে সবতে যিহেতু ডিফাৰেন্সটো 8 গতিকে এইটো সমান্তৰাল প্ৰকৃতিত আছে একেবাৰে ইজি কথা আমি এটা 2 নম্বৰটো চাম এইটো অকমান ভালকে চাবা ইয়াত কৈছে এটা গেছ সিলিন্ডাৰৰ পৰা ভেকুৱাম পাম্প এটা এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 4/1 অংশ নিষ্কাশন কৰিলে সেই সিলিন্ডাৰটোৰ প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ গেছ সিলিন্ডাৰ এটা আছে আমি ঘৰত সকলোৰে গেছ আছে সিলিন্ডাৰ এটাত কি কৰিছে বুলি কৈছে তাৰ এবাৰত মানে ভেকুৱাম পাম্প এটা কি কৰিছে 4/1 অংশ উলিয়াই আনে বুলি কৈছে আমি ধৰি ললো বোলে সিলিন্ডাৰত x গেছ আছে যেনিবা ইমান পৰিমাণৰ গেছ আছে তাৰ কি কৰিছে বুলি কৈছে তাৰ 4/1 অংশ ইয়াৰ 4/1 অংশ ইয়াৰ 4/1 অংশ কিমান হ'ব ইয়াৰ 4/1 অংশ কিমান হ'ব 1/4 into x হ'ব নাই মানে x/4 হ'ব আসিলে কিমান x তাৰ পৰা কিমান উলিয়ালে বুলি কৈছে x/4 উলিয়ালে থাকিলে কিমান হেতু দ্বিতীয় পদ হ'ব প্ৰথম পদটো যদি x হয় দ্বিতীয় পদটো আমি কেনেকৈ পাম যিমান আসিলে তাৰ 4/1 অংশ ভালকে মন দিবা যিমান আসিলে x আসিলে তাৰ 4/1 অংশ কিমান 4/1 অংশ কিমান বাকি থাকিব যদি উলিয়াই আমি ইয়াৰ ডিফাৰেন্স উলিয়াব লাগিব মাইনাস কৰিলে কিমান হ'ব এটা 4 ইয়াৰ তলত 1 আছে 1 এ 4 বাৰ 4x - x গতিকে এটো থাকিবগে 3x/4 মানে প্ৰথম পদটো যদি x দ্বিতীয় পদটো হৈ যাব 3x/4 ইমান থাকিলে আকৌ এতিয়া নেক্সট যেতিয়া ভেকুৱামটো ব্যৱহাৰ কৰিব ইয়াৰ পৰাহে 4/1 অংশ উলিয়াব ইয়াৰ আসিলে এতিয়া আছে কিমান আমাৰ হাতত এতিয়া 3x/4 তাৰ 4/1 অংশ কিমান হ'ব 4/1 অংশ ইমান আছে নহয় 3x/4 হ'ব এটো কৰিলে কিমান থাকিব এটো 3 নম্বৰ পদটো এটো পাম 3x/4 minus 4 গুণ কিমান 16 এটো কৰিলে 3x আৰু এটো যদি আমি এতিয়া এলসিএম ন 16 হ'ব 12x minus 3x থাকিবগে কিমান 9x/16 এতিয়া এনেকে থাকি যাব ইমান গ্যাস থাকিব প্ৰথমতে আছিল ইমান তাৰ পিছত 4/1 অংশ ইয়াৰ 4/1 অংশ উলিয়ালে ইমান তাৰ পিছত থাকিব ইমান এতিয়া ইহত সমান্তৰাল প্ৰকৃতিত আছে নাই চাবলৈ হলে কি কৰিব লাগে আমি ডিফাৰেন্সটো উলিয়াব লাগে তিনটা পদ উলিয়ালে যথেষ্ট এই দুটা আমি ডিফাৰেন্স চাম মানে 3x/4 ইয়াতে কৰিছো 3x/4 দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাস x কৰিলে আমি কিমান পাওঁ 4 3x minus এটো কিমান হ'ব 4x হৈ যাব থাকিব কিমান minus x/4 ডিফাৰেন্সটো পালে এটো তাৰ পাছত আহি গল এটোৰ পৰা এটো ডিফাৰেন্স হেতু যদি ইয়াৰ সৈতে সমান হয় তেতিয়া সমান্তৰাল প্ৰকৃতিত থাকিব কিন্তু আমি কিমান আছে 9x/16 এটো ডেফিনেটলি নাথাকে minus 3x/4 এটো কৰিলে কিমান হ'ব 16 9x minus 12x এটো কিমান পাম minus 3x/16 পাম গতিকে এটো সমান নহয় ডিফাৰেন্সটো সমান নহয় গতিকে এটো সমান্তৰাল প্ৰকৃতিত নাথাকে ঠিক আছে বুজি পাইছা তাৰ পাছত 3 নম্বৰটো কৈছে এটা কুৱা খান্দুতে প্ৰথম মিটাৰত খৰচ 150 টকা তাৰ পাছৰ প্ৰতি মিটাৰত 150 টকা কৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পাছত কুৱাৰ খৰচ এটো সমান্তৰাল প্ৰকৃতিত থাকিব নাই মানে কুৱা সকলোৱে দেখিছা জবা আগৰ দিনত পানী খাইছিলে হে কুৱা বা নাট বা যি হওক প্ৰথম যদি আমি 1 মিটাৰ খানু 150 টকা দিব লাগিব 2 মিটাৰ খানিলে কিমান দিব লাগিব পিছৰ মিটাৰত 50 টকাকে কিমান হৈ যাব 200 তাৰ পিছত কিমান হৈ যাব 250 তাৰ পিছত কিমান হ'ব 300 এনেকৈ গৈ থাকিব এটো ডেফিনেটলি সমান্তৰাল প্ৰকৃতিত আছে মানে কি ডিফাৰেন্সটো সমান হ'ব লাগিব হেতুৱে কথা আৰু 200 ৰ পৰা 50 150 গলে কিমান 50 ইয়াৰ পৰা এটো গলে কিমান 50 আকৌ এটো 50 গতিকে ডি যেহেতু সমান গতিকে এটো সমান্তৰাল প্ৰকৃতিত থাকিব 4 নম্বৰ প্ৰশ্নটো চাও ইয়াত কৈছে 10000 টকাৰ বছৰি 8% মিশ্ৰ সুতৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ
এৰিথমেটিক প্ৰগ্ৰেছনত আছে নাই আমি চাব লাগে আমি জানো কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলাটো কি হয় p into 1 plus r by 100 to the power n বা t টাইম ইয়াতে ফাৰ্ষ্ট ইয়াৰ প্ৰথম বছৰৰ কাৰণে কি হ'ব কম্পাউণ্ড ইণ্টাৰেষ্টটো প্ৰথম বছৰৰ কাৰণে কিমান হ'ব p মানে 10000 into 1 plus r মান কিমান 8 ৰেট অফ ইণ্টাৰেষ্ট 100 প্ৰথম বছৰ এটো কিমান হ'ব 1 তাৰ পিছত আহিলে সেকেন্ড ইয়াৰ সেকেন্ডত কিমান হ'ব 10000 into 1 plus r মানে 800 স্কয়াৰ হ'ব হয়নে তাৰ পিছত আমি 3 নম্বৰ থাৰ্ডত কিমান হ'ব 10000 into 1 plus 8/100 কিউব এনেকৈ গৈ থাকিব প্ৰথম বছৰ সেকেন্ড বছৰ তৃতীয় বছৰ এতিয়া আমি চাব লাগে যে এটো এৰিথমেটিক প্ৰগ্ৰেছনত আছে নে নাই তাৰ কাৰণে আমি কি কৰিম ইহন গিটাৰ মাজৰ ডিফাৰেন্সটোহে চাব লাগে হয় নহয় আমি এটো ধৰি ললো a1 এটো ধৰিলো a2 এটো ধৰিলো a3 আমি এটা a2 পৰা a2 যদি বিয়োগ কৰো এবোৰ সলভ কৰি থাকিব লগা নাই জাস্ট যদি বিয়োগ কৰো কি হ'ব মানে a2 minus a1 যদি কৰো ইয়াত কিমান আছে 10000 into 1 plus 8/100 square তাৰপা কি বিয়োগ কৰিব লাগে এটো 10000 1 plus 8/100 এবছৰ ইয়াত 1 আছে মানে এতিয়া আমি চাম ইয়াৰ পৰা কিবা কমন লব পাৰি নি 10000 টো সিধা আহি আছে আৰু 1 plus 8/100 এটো যদি কি হ'ব এটো কমন আহি আছে 1 plus 8/100 এটো কমন আহিলে ইয়াত কিমান থাকিব ইয়াত মাত্ৰ থাকিব 1 plus 8/100 এতে বাকি থাকিব ন ইয়াত দুটা আছে এটা আমি ললুৱে মাইনাস এই গুটেইটো কমন ললুৱে থাকিব কিমান 1 এটো পাইছো ইয়াত d মানটো এটো পাইছো দেই তাৰ পিছত এটো ক্ষেত্ৰত চাও d টো সমান হ'ব লাগিব ডিফাৰেন্সটো সমান হ'ব লাগিব a টোৰ পৰা a1 গলে মানে সেকেন্ড টোৰ পৰা ফাৰ্ষ্ট টো গলে আমি কিমান পাইছো d টো এটো পাইছো এতিয়া আমি আকৌ চাওচোন a3 পৰা a2 কৰো a3 মানে কিমান 10000 into 1 plus 8/100 কিউব এবোৰ পৰীক্ষাত ইমান প্ৰেক্টিস ইমান না প্ৰেক্টিস হলে ফলাফল পাৰিয়ে যোৱা হ'ব ইমান ডাঙৰ কথা নহয় 1 plus 8/100 হোল স্কয়ার দেখাহে টার্ম বিলাক ডাঙৰ একোই নাই ইয়াত আমাৰ এইবোৰ সলভ কৰিবলৈ দৰকাৰ নাই ইয়াৰ পৰা কি কমন আহিব এই গুটেইটো কমন আহিব এই গুটেইটো কমন আহিব গুটেইটো যদি লওঁ 1 plus 8/100 স্কয়ার বাকি কি থাকিব ইয়াত কি থাকিব ইয়াত কিউব আছিলে স্কয়ার এই গুটেইখিনি আহিলে ইয়াত অকল 1 plus 8/100 থাকি যাব এটো থাকি যাব ন আৰু ইয়াত এই গুটেইটো যেহেতু কমনে আহিলে ইয়াত কি থাকিব -1 এতিয়া আমি চাম এই টার্মটো আৰু এই টার্মটো সমান হয় জানো এৰিথমেটিক প্ৰগ্ৰেছন হ'বলৈ হলে এই d টো সমান হ'ব লাগিব ডিফাৰেন্সটো তেতিয়াহে এৰিথমেটিক প্ৰগ্ৰেছন হ'ব ইয়াত আছে 10000 ঠিকই আছে 1 plus 8/100 1 plus 8/100 কিন্তু ইয়াত যে স্কয়াৰটো আছে গতিকে এটো সমান নহয় d টো গতিকে এই এৰিথমেটিক প্ৰগ্ৰেছন হ'ব নোৱাৰে ঠিক আছে আমাৰ 2 নম্বৰ প্ৰশ্নটোত প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া আছে আৰু আমাক প্ৰথম 4টা পদ উলিয়াবলৈ কৈছে গতিকে আমি একেবাৰে ইজি প্ৰশ্ন এইবিলাক আগৰ কনসেপ্টখিনি যদি ক্লিয়াৰ আছে তেতিয়াহলে আমি পাৰিমে a দিয়া আছে 10 আৰু d ও দিছে কিমান 10 আমাক কি উলিয়াব দিছে 4টা পদ উলিয়াব দিছে মানে a1 a2 a3 আৰু a4 প্ৰথমে 4টা পদ আমাক উলিয়াবলৈ দিছে আমি জানোই মানে প্ৰথম পদ যোনটো a1 বুলি কয় তাক a বুলিও কয় গতিকে দিয়া আছে a1 মান আমি কিমান পাম তেতিয়াহলে a1 মান পাম আমি 10 আৰু a2 মানে কি পাইছিলো আমি a2 মানে আমি পাইছিলো a plus d ইয়াত a মান কিমান a মান যেহেতু 10 আৰু d মানে কিমান দিছে 10 গতিকে a2 মান কিমান হৈ যাব 20 ঠিক এদৰে a3 মানে কি আছিল a plus 2d a মান কিমান 10 আৰু 2 into d মান কিমান 10
গতিকে এইটো কৰিলে কি হ'ব 10 plus 20 equal to 30 তাৰপিছত আহি গ'ল a4 মানে কিমান a plus 3d যেহেতু a মান ইয়াত 10 আৰু d মানো 10 গতিকে এইটো প্লাস আৰু ইনটু কৰিলে আমাৰ কিমান হৈ যাব 10 40 হৈ যাব গতিকে আমি পাই গলো প্ৰথম চাৰিটা পদ আমি পাই গলো a1 a2 a3 আৰু a4 একেবাৰে ইজি তাৰপিছত আমি 2 নম্বৰটোলৈ আহিলো 2 নম্বৰটোত আকৌ ঠিক একেদৰে a1 মানে যেহেতু a গতিকে a1 মানে কিমান a মানে কিমান দিয়া আছে আমাক -2 তাৰপিছত আহি গ'ল a2 মানে কি আছিল a plus d a মান আমাৰ ইয়াত কিমান আছে -2 আৰু d মান কিমান দিছে 0 -2 লগত 0 যদি এড কৰো আমি কিমান পাম -2 পাম ঠিক একেদৰে a3 আমি কিমান পাম -2 এ পাম যেহেতু ইয়াত d মান যেহেতু 0 a3 মানে আছিল a plus 2d গতিকে a মান আমি কিমান পাতিম -2 plus 2 into d মান কিমান 0 গতিকে কিমান হৈ যাব এইটো -2 ঠিক একেদৰে আমি a4 কিমান পাম -2 এ পাম যেহেতু ডিফাৰেন্স ইয়াৰ কিমান 0 বুলি কৈছে গতিকে আমাৰ এৰিথমেটিক প্ৰগ্ৰেছনটো কি হৈ যাব সব -2 -2 -2 -2 এনেকুৱা হ'ব 3 নম্বৰ প্ৰশ্নটো a মান কিমান দিয়া আছে a মান দিছে 4 আৰু d মান দিছে -3 গতিকে আমাৰ প্ৰথম পদটো কি হ'ব a1 মান মানে যেহেতু a গতিকে a1 মান কিমান হৈ যাব 4 এতিয়া আমি আহিম a2 মানে কি আছিলে a plus d গতিকে a মান কিমান 4 plus d মান কিমান -3 গতিকে এইটো কি হৈ যাব 4 plus a minus a -3 সমান এইটো হৈ যাব 1 a2 মান আমি কিমান পালো 1 এতিয়া আমি আহিম a3 মানে কি a plus 2d a মান কিমান 4 plus 2 into d মান -3 গতিকে এইটো হৈ যাব 4 ইয়াতো প্লাস আছে কিন্তু এইটো প্লাস আৰু এইটো মাইনাস পূৰণ কৰিলে কি হৈ যাব -6 এইটো আমি পাম -2 এতিয়া আৰু চাৰিটা উলিয়াব দিছে যেহেতু গতিকে এটা কিমান হৈ যাব a4 মান কিমান হ'ব a plus 3d a মান কিমান 4 plus 3 into d মান কিমান -3 গতিকে 4 plus a minus এটো minus এ হ'ব 3 পূৰণ কৰিলে 9 গতিকে এটাত প্লাস আছে এটাত মাইনাস আছে গতিকে মাইনাস হ'ব আৰু এটো আমি কিমান পাম -5 পাম যেটো ডাঙৰটো আগত মাইনাস চিন আছে গতিকে আমি চাৰিটা পদ পালো a1 মান 4 a2 মান 1 a3 মান -2 আৰু a4 মান -5 ঠিক আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহো 4 নম্বৰটো ঠিক একেধৰণে তোমালোকে নিজে চেষ্টা কৰি চাব পাৰা তথাপি মই এবাৰ কৰি দিছো 4 নম্বৰ প্ৰশ্নটো a1 মান কিমান হ'ব a1 এ যেহেতু a1 মান কিমান হৈ যাব -1 a1 মানে প্ৰথম পদ a2 মানে কি আছিল a plus d যেহেতু ইয়াত a মান -1 plus d মান হাফ এতিয়া আমি এটো কি কৰিব লাগিব এলসিএম লব লাগিব 2 আৰু ইয়াৰ তলত থকা 1 ৰ এলসিএম ললে কিমান হ'ব 2 হ'ব গতিকে এই তলত থকা 1টোৱে 2 ক দুবাৰ যাব 2 আৰু -1 পূৰণ কৰিলে -2 হ'ব প্লাস 2 এ 2 ক এবাৰ যাব হে একে পূৰণ কৰিলে 1 গতিকে এটো কিমান হৈ যাব ওপৰত 2 পৰা 1 গলে -1 আৰু তলত থাকিব 2 এটোৰ মান আমি পালো আমাৰ এতিয়া লাগে a3 মানে কি আছিল a plus 2d হয়নে ইয়াত a মান কিমান a মান -1 plus 2 পূৰণ d মান কিমান হাফ ঠিক আছে এতিয়া এই দুইটো আৰু এই দুইটো কেনসেল হৈ যাব তাহলে কিমান থাকিব -1 plus 1 এটো কিমান হ'ব তেন্তে -1 আৰু +1 কৰিলে হ'ব 0 এতিয়া আমি আহিম a4 চাৰিটা উলিয়াবলৈ দিছে গতিকে a4 মানে হ'ল a plus 3d
a মান হৈ গ'ল -1 প্লাস 3 into d মান হৈ গ'ল হাফ এটা আমি এটা সিম্পলিফাই কৰিলে হ'ল কিমান হ'ব -1 প্লাস 3 আৰু 1 পূৰণ কৰিলে 3 তলত থাকিলে 2 মই এতিয়া ওপৰতে লিখি দিছো কিমান হৈ যাব এটো 2 আৰু ইয়াৰ তলৰ 1 এলচিএম হৈ গ'ল 2 গতিকে 1 এ 2 পাৰ যাব 2 আৰু -1 পূৰণ কৰিলে 2 -2 প্লাস 3 হ'ব গতিকে 3 ৰ পৰা 2 যাব এতিয়া 3 ৰ পৰা 2 গলে থাকিব 1 তলত থাকিব 2 গতিকে আমি পাই গলো চাৰিটা পদ প্ৰথম পদটো কি -1 সেকেন্ড পদটো কি -হাফ 3 নম্বৰ পদটো হৈ গ'ল 0 আৰু 4 নম্বৰ পদটো হৈ গ'ল হাফ এইকেইটা আমাক উলিয়াবলৈ দিছে ঠিক আছে আমি এতিয়া 5 নম্বৰটোলৈ আহো 5 নম্বৰটো একেবাৰে ইজি ইয়াত a মান কিমান দিছে -1.25 d মান দিছে -0.25 তোমালে ঘৰত এবাৰ কৰি চাবা অকল চাই যে লিখি থাকিলে সব হ'ব তেনেকুৱা কথা নহয় নিজে এবাৰ কৰিলে একেবাৰে ইজি তথাপি মই এবাৰ কৰি দিছো ইয়াত তোমালোকে নিজে এবাৰ কৰি চাবা আৰু এনসাৰটোৰ লগত যদি নিমিলে তেতিয়া এবাৰ চাই লবা ঠিক আছে ইয়াত 5 নম্বৰটো a মান কিমান দিছে -1.25 মানে a1 কিমান হৈ যাব -1.25 আমাক a টো লাগে a টো মানে কি আছিল a plus d যেহেতু a মান -1.25 d মান কিমান দি আছে -0.25 প্লাস -0.25 আমি এনেকে ধুনীয়াকৈ সিস্টেমেটিক লিখি লব পাৰো নহলে একেবাৰতে আমি ইয়াত মাইনাস পাতি দিব পাৰো যেহেতু প্লাসে মাইনাসে মাইনাসে হ'ব ইকুৱেলটো কিমান হ'ব -1.25 প্লাসে মাইনাসে -0.25 এটা কিমান হ'ব -1.25 আৰু -0.25 গতিকে এটা দুইটা যোগ হ'ব যেহেতু দুইটাৰ আগত মাইনাস আছে কি হ'ব এখানে -1.25 আৰু 0.25 কৰিলে 1. কিমান হৈ যাব 50 ঠিক আছে a টোৰ মান আমি পালো এতিয়া আমাক লাগে a3 মানে কি a plus 2d a মান হৈ গ'ল -1.25 a মান -1.25 plus 2 into d মান হৈ গ'ল -0.25 এতিয়া -1.25 ইয়াত প্লাস আছে কিন্তু ইয়াত মাইনাস আছে গতিকে এটা কি হৈ যাবগে প্লাসে মাইনাসে এনো মাইনাস হ'ব 2 আৰু 0.25 পূৰণ কৰিলে কিমান হ'ব 2 আৰু 5 পূৰণ কৰিলে 10 শূন্য 2 গুণ 4 0.50 হ'ব 0.50 হ'ব বা 0.50 আমি লিখিব পাৰো আৰু এতিয়া এটো কি হৈ যাব দুইটাৰ আগতে যেহেতু মাইনাস আছে গতিকে এটো আমি যোগ কৰিব লাগিব আৰু চিহ্নটো কি হ'ব মাইনাস হ'ব গতিকে এটা যোগ কৰিলে কিমান হ'ব 1.75 minus 1.75 3 নম্বৰ পদটো পালো আৰু এতিয়া আমি 4 নম্বৰ পদটো লিয়াম যেটো a4 মানে কি a plus 3d মানে কাহিনীটো কি ইয়াত 3 নম্বৰ পদটো উলিয়ালে ইয়াত 2 হ'ব 4 নম্বৰ পদটো উলিয়ালে ইয়াত 3 হ'ব 2 নম্বৰ পদটো উলিয়ালে ইয়াত 1 হ'ব এটোই কথা এতিয়া a মান -1.25 plus 3 into d মান কিমান -0.25 এটো যদি আমি ক্যালকুলেশন কৰো কিমান পাম এটো -1.25 প্লাস এ মাইনাসে মাইনাস আৰু এটো হৈ যাব 5 আৰু 3 পূৰণ কৰিলে 15 5 75 0.75 হ'ব 0.75 আৰু এটোটা যদি আমি এতিয়া যোগ কৰো কিমান পাম -1.25 minus 0.75 এটা আমি পাই যাম -2.2 no -2.0 কাৰণ 5 5 10 শূন্য 1 উকলিব 7 আৰু 2 যোগ কৰিলে 7 2 9 একে 10 শূন্য হ'ব মানে 2.0 -2.0 হ'ব ঠিক আছে গতিকে আমি চাৰিটা পদ পালো এটো 1 নম্বৰটো এটো 2 নম্বৰটো এটো 3 নম্বৰটো আৰু এটো 4 নম্বৰটো আমি লাষ্টত লিখি দিব পাৰো প্ৰথম পদটো -1.25 সেকেন্ডৰ পদটো -1.50 3 নম্বৰ পদটো -1.75 আৰু 4 নম্বৰ পদটো -0.25
-2.0 প্ৰশ্নটো এইটো এটা একেবাৰে সাধাৰণ প্ৰশ্ন ইয়াত কৈছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা প্ৰথম পদ নিৰ্ণয় কৰা প্ৰথম পদটো দিয়াই আছে দেখোন আৰু কি কৈছে সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবলৈ কৈছে ঠিক আছে আমি এতিয়া চাওঁ ভাতৰ লগত পানী খোৱা কথা এইটো এক নম্বৰ প্ৰশ্নটো ইয়াত প্ৰথম পদটোনো কি a1 মানে কিমান 3 a2 মান কিমান আমি লিখিয়ে লৈছো 1 a3 মাননো কিমান ইয়াত -1 আৰু a4 মান কিমান দিয়া আছে -3 আৰু আমাক উলিয়াবলৈ কৈছে প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ মানে কি আছিলে ডি মানেনো কি আছিলে সাধাৰণ অন্তৰটো কি আছিলে যিটো পিছত থাকে পিছত থকা পদটো তাৰ পৰা ঠিক আগতে থকা পদটো বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পাওঁ গতিকে আমি কি কৰিম পিছৰ পদ এইটো যেহেতু a2 আমি কি কৰিম পিছৰটো পৰা আগৰটো বিয়োগ কৰিলে আমি d টো পাওঁ নতুবা কাৰবাৰ মন গৈছে এই 3 নম্বৰ পদটো লৈছে ইয়াৰ পৰা তাৰ ঠিক আগৰটো বিয়োগ কৰিব পাৰে নতুবা কোনোবাই ইয়াৰ পৰা এইটো বিয়োগ কৰিব পাৰে তেতিয়া আমি কি পাম d পাম আমি এনেকৈ লিখোচোন d মানে a2 - a1 ইয়াত a2 ৰ মান কিমান 1 মাইনাছ a1 ৰ মান কিমান 3 গতিকে কিমান হ'ব 1 ৰ পৰা 3 গ'লে -2 ওলাই গ'ল বা আমি আকৌ লিখো d = a3 - a2 এটো কৰিব পাৰো a3 মানে কিমান -1 মাইনাছ a2 মানে কিমান a2 মানে কিমান 1 গতিকে কিমান হ'ব -1 আৰু -1 দুইটা আগতে মাইনাছ আছে গতিকে এটো কি হৈ যাব প্লাস হ'ব কিমান -2 বা কোনোবাই আকৌ যদি এনেকেও কৰিব পাৰে a4 - a3 তেতিয়াও আমি কিমান পাম a4 ৰ মান -3 আৰু a3 মান হৈ গ'ল -1 গতিকে মাইনাছে এটো প্লাস হৈ যাব +1 এটো আকৌ হৈ যাব -2 গতিকে আমি কিমান পালো সাধাৰণ অন্তৰ d আমি কিমান পালো -2 প্ৰথম পদটো কিমান প্ৰথম পদটো 3 আৰু কিবা কৰিব দিছে জানো প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব গৈছে 2 নম্বৰ প্ৰশ্নটো ইয়াতো আমি d টো কেনেকৈ পাম পিছৰ পদটোৰ পৰা ঠিক আগৰ পদটো বিয়োগ কৰি দিব লাগে মানে এই পিছৰ পদ এই পদটোৰ পৰা তাৰ আগৰটো এটো বিয়োগ কৰা নহয় জানো ইয়াৰ মাননো কি আছিলে a2 - a1 নতুবা a3 - a2 নাইবা a4 - a3 এতিয়া a2 ৰ মান কিমান -1 মাইনাছ a1 ৰ মান কিমান -5 গতিকে -5 ব্ৰেকেট দিছো আমি এতিয়া কিমান হ'ব -1 মাইনাছে +5 এটো কিমান হৈ যাব -1 ৰ পৰা 5 গ'লে মানে এটা আগত মাইনাছ এটা আগত প্লাস আছে গতিকে এটো মাইনাছ হ'ব ডাঙৰটো পৰা সৰুটো গ'লে কিমান হৈ যাব এটো 4 ইয়াতো a3 মানে কিমান 3 মাইনাছ a2 মানে কিমান -1 গতিকে এটো কিমান হ'ব 3 মাইনাছে +1 গতিকে এটো আমি কিমান পাম 4 পাম তাৰ পাছত আহি গ'ল নতুবা a4 মানে কিমান 7 মাইনাছ a3 মানে কিমান 3 আৰু 7 ৰ পৰা 3 গ'লে 4 এইবোৰ ক্লাছ 10 ৰ অংকই নহয় চাবলৈ গ'লে আমি এনে কথাখিনি যদি আমাৰ ক্লিয়াৰ হৈছে সমান্তৰ প্ৰগতিৰ মানে যিখিনি আমাৰ বেসিক কনসেপ্টখিনি যদি ক্লিয়াৰ হৈছে এইবিলাক প্ৰশ্ন আৰু তেনি ইজিকে কৰিব পাৰি যদি আমি কি পালো প্ৰথম পদটো কি পালো প্ৰথম পদটো আমাক উলিয়াব দিছে আৰু সাধাৰণ অন্তৰ উলিয়াব দিছে প্ৰথম পদটো কিমান পাইছো পাবলে নাই ইয়াত দিয়াই আছে প্ৰথম পদটো -5 আৰু d মানটো কিমান পাইছো d মানটো পাইছো আমি 4 গতিকে আমাৰ 3 নম্বৰ 1 আৰু 2 টো হৈ গৈছে বাকি থাকিলে কি 3 আৰু 4 3 নম্বৰটো আমাৰ সাধাৰণ অন্তৰ উলিয়াবৰ কাৰণে কি কৰিব লাগিব d উলিয়াবৰ কাৰণে কি কৰিব লাগিব a2 - a1 কিমান হ'ব a2 মান কিমান 5/3 মাইনাছ a1 ৰ মান কিমান 1/3 এটো কিমান হৈ যাব 3 5 - 1 5 ৰ পৰা 1 গ'লে কিমান থাকিব 4/3
ঠিক আছে বা আমি এনেকৈ কৰিব পাৰোঁ নহয় সমান্তৰাল প্ৰগতিত আছেনে নাই চেক কৰোঁতো আমি ডিফাৰেঞ্চটো উলিয়াম পিছত আমি পাম পিছৰ যিটো আমাৰ প্ৰশ্ন আছে বাৰু আমি ইয়াতো কি কৰিব লাগিব আকৌ a3 মাইনাছ a2 এনেকৈ আমি পাৰোঁ a3 মান কিমান 9/3 মাইনাছ a2 মান কিমান 5/3 এইটো কিমান হৈ যাব 3 9 minus 5 এইটো কিমান হৈ যাব 4/3 বাকি কৰিলে আমি এটোৱে পাম d মান আমি যদি কৰোঁ আকৌ a4 minus a3 যদি কৰোঁ মানে কি আৰু পিছৰ পদটোৰ পৰা ঠিক তাৰ আগৰ পদটো বিয়োগ কৰি দিলে d মানটো পায় এই পিছৰ পদটোনো কিমান এইটো তাৰ আগৰটো ঠিক আগৰটো এইটো a4 মান 13/3 minus a3 মান 9/3 এইটো কিমান হৈ যাব 3 13 minus 9 এইটো হৈ যাব 4/3 ঠিক আছে 4 নম্বৰটো কৰিয়ে দিও আৰু এটাই আছে যেহেতু এবাৰ d মানটো কিমান a2 minus a1 a2 মানে কিমান 1.7 minus a1 মানে কিমান 0.6 এটা দশমিকৰ আৰু যদি আমি যোগ বিয়োগ যদি নাজানি যদি ক্লাস 10 ত পঢ়ি আছো তেতিয়া হলে কি কম আৰু 1.7 পৰা 0.6 গলে কিমান হ'ব 1.1 তাৰ পাছত তাকে আকৌ আমি এনেকৈ লিখিব পাৰো a3 minus a2 a3 মান কিমান 2.8 minus a2 মানে 1.7 2.8 পৰা 1.7 গলে কিমান হ'ব আকৌ 1.1 হ'ব গতিকে d মানটো এটোৱে হ'ব আৰু কৰিবলৈ কি আছে a4 minus a3 তেতিয়া আমি 1.1 এ পাম a4 মান কিমান 3.9 minus a3 মানে কিমান 2.8 গতিকে 3.9 ৰ পৰা 2.8 গলে কিমান হ'ব আকৌ 1.1 এ পাম এতিয়া আমি প্ৰথম পদটো কি পালো প্ৰথম পদটো 0.6 যিটো ফাৰ্ষ্ট পদ a1 বা a কিমান পালো এটো 0.6 আৰু d কিমান পালো 1.1 মানে ইয়াতে আমাৰ প্ৰশ্নখিনি হৈ গৈছে বাকি যোনটো প্ৰশ্ন থাকিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো আমি নেক্সট এটা ভিডিওত আলোচনা কৰিম আৰু তোমালোকে যদি ভাল পাইছে ক্লাসটো তেন্তে ভিডিওটো লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি থবা যাতে আমি তোমালোকৰ যি আগন্তুক আহি থকা পৰীক্ষা তাত আমি যিবিলাক কথা আলোচনা কৰিম এইটো চেনেলত সেইবোৰ যাতে তোমালোকে অতি ধুনীয়াকৈ চাব পাৰা আৰু তোমালোকৰ সহায়ক হ'ব ঠিক আছে থ্যাংক ইউ